পবিত্ৰ বহাগৰ প্ৰভাতত মই সমূহ অসমবাসী ৰাইজলৈ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। বহাগ মানে এটা নতুন আৰম্ভণি, এটা নতুন আশা, এটা নতুন সপোন। কিন্তু এই সপোন, আৰম্ভণি, আশাৰ মাজত আমাৰ প্ৰত্যেকৰে হৃদয়ত এটা সাংঘাতিক বিষাদ আছে, বহুত দুখ আছে। কাৰণ আমাৰ হেঁপাহৰ হৃদয়ৰ স্পন্দনগৰাকী নাই, জুবিন দা আমাৰ মাজত নাই। গতিকে যদিও আগবাঢ়ি আছোঁ, তাৰমানে কালিৰে পৰা সকলোৱে এটা কথাই কৈছে যে আমি বিহু আয়োজন কৰিছোঁ, কিন্তু আমাৰ কাৰো মনত উল্লাসটো নাই। বহাগ মানে আচলতে উৎসৱমুখী উল্লাস থাকে, কিন্তু এইবাৰ সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। আচলতে বহুত বেছি সকলোৰে হৃদয়বোৰ গধুৰ হৈ আছে। তাৰে মাজতে আমি আমাৰ কৰ্মবোৰ কৰি যাব লাগিব। কাৰণ জুবিন দাও সদায় কৈ গৈছিলে যে আমি কাম কৰি যাব লাগিব। আমি তেখেতৰ মৃত্যুৰ আগমুহূৰ্তত যি তেওঁ লাষ্ট ইণ্টাৰভিউ কৰিছিল, সাক্ষাৎকাৰত তেওঁ নিজে কৈছিল যে হি ৱৰ্কড লাইক এ মেচিন। সদায় কৰ্মৰ কথা কৈছিল, কৰ্মস্পৃহাৰ কথা কৈছিল। গতিকে তেখেতৰ আদৰ্শেৰে আমি কেনেকৈ আগবাঢ়ি যাওঁ, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ। বাকী জীৱন আগবাঢ়ে, সেইবাবে আমি আগবাঢ়িব লাগিব। আৰু সকলোৰে নিজা নিজা কৰ্মৰে আমি আগবাঢ়িব লাগিব। আমি আমাৰ কৰ্মেৰে আগবাঢ়িব লাগিব। আপোনালোকৰ কৰ্ম সাংবাদিকতা, আপোনালোকে সাংবাদিকতাৰ জৰিয়তে আপোনালোকে জুবিন দাক উদযাপন কৰিব। আমি আমাৰ গানৰ জৰিয়তে জুবিন দাক উদযাপন কৰিম, গানৰ জৰিয়তে, অভিনয়ৰ জৰিয়তে। আৰু এইবাৰো প্ৰতিখন মঞ্চত, যিকেইখন মঞ্চ আমি কৰিম, প্ৰতিখন মঞ্চত জুবিন দাক আমি উদযাপন কৰিম। জুবিন দাৰ গীত, মাত, চিনেমা, কবিতা, প্ৰত্যেকটো তেওঁৰ সৃষ্টিক আমি খুব ধুনীয়াকৈ আমি কিবা এটা পৰিকল্পনা কৰিছোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ বাবে। সেই কথাবিলাক আমি আলোচনা কৰিম। গতিকে এইবাৰ গোটেই জুবিনময় হ'ব লাগে মই ভাবোঁ, গোটেই পৰিৱেশটো। আৰু সকলো কলা কুশলী এনেকৈ আগবাঢ়ি আহিছে মই দেখিছোঁ, গতিকে ভাল লাগিছে। সেইটোৱেই ইতিমধ্যে ক'লোৱেই, প্ৰথম জুবিনবিহীন বহাগ। আৰু জুবিনবিহীন বহাগ হ'ব বুলি আচলতে আমি কোনো কল্পনাও কৰা নাই, কোনো আমি নাজানো। এইটো আমি সদায় ভাবোঁ যে জুবিন দাটো থাকিবই আমাৰ মাজত, জুবিন দা সদায়ে থাকিব, তেনেকেই ভাবা যায়। তেখেত যে কেতিয়াবা নোহোৱা হ'ব সেইটো আমি কেতিয়াও ভবাই নাই। আৰু এই ক্ষেত্ৰত কষ্ট হৈছে, চবৰে মানি ল'বলৈ কষ্ট হৈছে। আৰু আচলতে মানি ল'ব নোৱাৰি আৰু মানি নলওঁ। এতিয়া জুবিন দা নাই, জুবিন দা আমাৰ মাজত আছে আৰু জুবিন দা সদায় থাকিব। কি কয় অনুষ্ঠানবিলাক কেনেকুৱা হোৱাটো বিচাৰে? নাই, সকলোৱে কষ্ট কৰিছে। এইবাৰ বহু অনুষ্ঠান, কেন্দ্ৰীয় অনুষ্ঠানসমূহ এইবাৰ বাতিল কৰা হৈছে। তেওঁলোকে তেওঁলোকৰ কিবা কাৰণ আছে। আৰু বহুতে জুবিন দাৰ নামত বাতিল কৰিছে। আৰু যিকেইখন মঞ্চ এইবাৰ হ'ব, সুকলমে হৈ যাওক তাকে কামনা কৰিছোঁ। প্ৰতিকূল বতৰ, আজি কালিৰ পৰা দেখিছোঁ বতৰো বৰ ভাল নহয়। উজনি অসমত গোটেই ধুমুহা, এইফালেও বৰষুণ দিবলৈ আৰম্ভ কৰিছে। গতিকে যিহেতু আমি অকণমান সাংস্কৃতিক পৃথিৱীৰ লগত জড়িত, আমি অকণমান কথাবোৰ বেলেগকৈও ভাবোঁ। এনেকৈ ভাবোঁ কিজানি জুবিন দাই কিবা কৰিছে নেকি, জুবিন দাই দুখ কৰিছে নেকি, তেনেকৈও ভবা যায়। বহুত কথাই মনত চলি আছে আচলতে কালিৰে পৰা। কিন্তু সেইবোৰ নেওচি যিহেতু আমি আগবাঢ়ি যাব লাগিব, ৰাইজে বিচাৰিছে, আমি আহিছোঁ। আজি নলবাৰীলৈ আহিছোঁ, মোৰ পিতৃৰ জন্মস্থান নলবাৰী। সেইবাবে ভাল লাগে নলবাৰীলৈ আহি। নলবাৰী সদৌ অসম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ যি বিশেষ আয়োজন, সেই আয়োজনত মই আগতেও এবাৰ আহিছোঁ, এইবাৰ দ্বিতীয়বাৰৰ বাবে আহিছোঁ। গতিকে সকলোলৈ মই এই বিহুৰ বতৰত সকলোৰে ফালৰ পৰা, জ্যেষ্ঠসকলৰ ফালৰ পৰা মই সেৱা মাগিছোঁ। মোক আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ আগবাঢ়ি যাব পাৰোঁ। সেইটো আচলতে এটা বৃহৎ বিষয়, ইয়াতে ইমান চমুকৈ ক'ব পৰা বিষয় নহয়। ইয়াতে তথাপি এটা কথাই ক'ম, জুবিন দাৰ যিটো সত্তা, সেই সত্তাটো আচলতে ৰাজনৈতিক অৰাজনৈতিকৰ কথাৰ পৰা উৰ্ধত হয়। মই ভাবোঁ যে তেখেতৰ প্ৰত্যেকটো কথাত সাঙুৰ খুৱাব নালাগে। তেখেতক এতিয়া আমি কায়িকভাৱে হেৰাইছোঁ। গতিকে তেখেতৰ সৃষ্টি, তেখেতৰ যিমান যি সৃষ্টি কলা আছে, সেই কথাবোৰ আমি কেনেকৈ সামৰি ৰাখিব পাৰোঁ, কেনেকৈ আমিতো জুবিন দাক জানো, কিন্তু প্ৰজন্ম যেতিয়া আমিবোৰ নোহোৱা হৈ যাম, জুবিন দাটো জীয়াই থাকিব লাগিব নহয়। গতিকে কেনেকৈ জীয়াই থাকিব সেই কথাবোৰ আলোচনা হ'ব লাগে। পহিলা বহাগ, আৰু এই পহিলা বহাগৰ দিনা প্ৰতি বছৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নলবাৰী নগৰ উন্নতি সভাই নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত সহায় সহযোগিতাত ইয়াত বহাগ বিহু বুলি নাচিব লাগিব এপাক, এই অনুষ্ঠানটো আমি আয়োজন কৰি আহিছোঁ। আৰু আজি এই অনুষ্ঠানটো পতাকা উত্তোলনেৰে অসমৰ বহুকেইটা বিহু হুঁচৰি দল, লগতে অসমৰ লোকবাদ্যৰ এটা অন্যতম দল তেজপুৰৰ থেস্পিয়ানে ইয়াত অংশগ্ৰহণ কৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ইয়াত অংশগ্ৰহণ কৰিব।
আৰু আমি ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ অসমৰ আহিবলগীয়া সময়ত নতুন বছৰত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম হওক। খিলঞ্জীয়া মানুহে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ আমি আমাৰ যি অধিকাৰ সেই অধিকাৰ যাতে আমি আজৰি আনিব পাৰোঁ। আৰু জুবিন দা বিহীন এইটো প্ৰথম বহাগ। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ, কেতিয়াও ভাবিব নোৱাৰোঁ যে জুবিন দা বিহীন বহাগটো আমি কেনেকৈ উদযাপন কৰিম। আমাৰ মন প্ৰাণ কেতিয়াও জুবিন দাৰ প্ৰতি আছে আৰু সদায় থাকিব। আৰু তেখেত নোহোৱা হোৱাৰ পিছত প্ৰথমটি বহাগ মানুহৰ মাজত সেই আনন্দ উৎসাহ কেতিয়াও নাই। তথাপিও আমি বহাগক আদৰিব লাগিব আৰু আজিয়ে সংকল্প ল'ব লাগিব যে আমি আহিবলগীয়া সময়ত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ আধৰুৱা কামখিনি যাতে আমি আগুৱাই ল'ব পাৰোঁ। আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি সভ্যতাক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু পহিলা বহাগৰ দিনাই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পী হৃদয়ৰ স্পন্দন জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে অসমৰ ৰাইজ সদৌ অসম ছাত্ৰ সন্থা কেতিয়াও শান্ত নহয়। আৰু সেইবাবে আমি এই কথা পুনৰবাৰ দোহাৰিছোঁ যে জুবিন দা বিহীন বহাগৰ আজি প্ৰথম দিন উকা সকলোৱে মন আনন্দ সেই নাই। তথাপিতো বহাগক আদৰিছোঁ। আহিবলগীয়া সময়ত অসমৰ ৰাইজৰ আমি অভিভাৱকত্ব প্ৰদান কৰিছোঁ, অভিভাৱকত্ব বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সৈনিকে যাতে জাতিটোৰ হওক সমাজখনৰ হৈ কিবা কৰি যাব পাৰে তাৰ কাৰণে আশীৰ্বাদ। এটা মোক ভাষাহীন কৰি পেলাইছে, মোৰ ওচৰত ভাষা নাই, মই বুজাব নোৱাৰিম আপোনালোকক মোৰ কিমান ভাল লাগিছে, মই কিমান অনুপ্ৰাণিত হৈছোঁ, মই কিমান প্ৰেৰণা দিছে, মই আপোনালোকক বুজাব নোৱাৰিম। মই অকণমান আবেগিক হৈছোঁ। ভিতালী দাস বাইদেউৰ পঞ্চম মৃত্যু বাৰ্ষিকী দিনাখন ভিতালী দাস সৌৰণী বঁটাটি মোক দিয়া হৈছে, মোক বাছনি কৰা হৈছে। আৰু মোৰ আচলতে ক'বলৈ ভাষা নাই মই কি অনুভৱ কৰিছোঁ। লগতে কমলিকাও আছে, তেওঁ কৈছে যে তেওঁ ব্যক্তিগতভাৱে মোক বাছনি কৰিছে। গতিকে এই বঁটাটোৰ লগতে বহু দায়িত্ব আহি পৰিছে মোৰ। আজি আচলতে মনটো আৰু বেছি গধুৰ হৈ গ'ল। আমি বহুত শিল্পী হেৰুৱালোঁ, জ্যেষ্ঠ বহুত শিল্পী হেৰুৱালোঁ, অভিভাৱকহীন হৈ পৰিছোঁ আচলতে আমি। তাৰে মাজতে এই খবৰটোৱে মোক বহুত প্ৰেৰণা দিছে। মই কিমান কি কৰিছোঁ মই নাজানো, মই যোগ্য হয়নে নহয় মই সেইটোও নাজানো। কিন্তু তেওঁলোকে বাছনি কৰিছে উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আজি যি মোক বঁটা প্ৰদান কৰিলে সেইবাবে মই তেওঁলোকক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভূত হৈছোঁ। এই বঁটাটোৰ লগতে যিমান মোক যথেষ্ট দায়িত্ব বাঢ়িছে, মই কি কথা কওঁ, মই কি পিন্ধোঁ, মই সমাজক কি বাৰ্তা দিওঁ, সকলোখিনি কথা মই আজিৰে পৰা আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ আমি দায়বদ্ধ, আমি অভিনয় কৰোঁ, আমি গীত গাওঁ। আৰু কেৱল অভিনয় আৰু গীতৰ লগত আমি সীমাবদ্ধ নহয়, আমাৰ বহুত দায়িত্ব থাকে সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি। গতিকে সেই প্ৰত্যেকটো দিশত যদি আমি ভালকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, নতুন প্ৰজন্মক যদি মই দুটা কথা শিকাব পাৰোঁ, মই ভাবিম যে মই সফল হ'লোঁ জীৱনত। গতিকে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ, বিশেষকৈ কমলিকা, ভিতালী বাইদেউ। আজি ভিতালী দাস বাইদেউৰ পঞ্চম মৃত্যু বাৰ্ষিকী দিনাখন ভিতালী দাস সৌৰণী বঁটাটি মোক দিয়া হৈছে, মোক বাছনি কৰা হৈছে। আৰু মোৰ আচলতে ক'বলৈ ভাষা নাই মই কি অনুভৱ কৰিছোঁ। লগতে কমলিকাও আছে, তেওঁ কৈছে যে তেওঁ ব্যক্তিগতভাৱে মোক বাছনি কৰিছে। গতিকে এই বঁটাটোৰ লগতে বহু দায়িত্ব আহি পৰিছে মোৰ। আজি আচলতে মনটো আৰু বেছি গধুৰ হৈ গ'ল। আমি বহুত শিল্পী হেৰুৱালোঁ, জ্যেষ্ঠ বহুত শিল্পী হেৰুৱালোঁ, অভিভাৱকহীন হৈ পৰিছোঁ আচলতে আমি। তাৰে মাজতে এই খবৰটোৱে মোক বহুত প্ৰেৰণা দিছে। মই কিমান কি কৰিছোঁ মই নাজানো, মই যোগ্য হয়নে নহয় মই সেইটোও নাজানো। কিন্তু তেওঁলোকে বাছনি কৰিছে উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আজি যি মোক বঁটা প্ৰদান কৰিলে সেইবাবে মই তেওঁলোকক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভূত হৈছোঁ। এই বঁটাটোৰ লগতে যিমান মোক যথেষ্ট দায়িত্ব বাঢ়িছে, মই কি কথা কওঁ, মই কি পিন্ধোঁ, মই সমাজক কি বাৰ্তা দিওঁ, সকলোখিনি কথা মই আজিৰে পৰা আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ আমি দায়বদ্ধ, আমি অভিনয় কৰোঁ, আমি গীত গাওঁ।
আৰু কেৱল অভিনয় আৰু গীতৰ লগত আমি সীমাবদ্ধ নহয়, আমাৰ বহুত দায়িত্ব থাকে সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি। গতিকে সেই প্ৰত্যেকটো দিশত যদি আমি ভালকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, নতুন প্ৰজন্মক যদি মই দুটা কথা শিকাব পাৰোঁ, মই ভাবিম যে মই সফল হ'লোঁ জীৱনত। গতিকে